নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ মোবাইল নম্বৰৰ শেষৰ অংকটোৰ পৰা জানি লওক ভগৱানে আপোনাৰ ভাগ্যত কি লিখি থৈছে। মানুহৰ জীৱনত সংখ্যা কেৱল দৈনন্দিন ব্যৱহাৰৰ বস্তু নহয়, ই একোটা গভীৰ আধ্যাত্মিক সংকেত হয়। প্ৰাচীন ভাৰতীয় সংখ্যাশাস্ত্ৰ আৰু আধ্যাত্মিক বিশ্বাস মতে মানুহে সদায় ব্যৱহাৰ কৰা সংখ্যাবোৰ, বিশেষকৈ মোবাইল নম্বৰৰ শেষ অংকটো, তেওঁৰ জীৱনৰ গোপন দিশ, ভাগ্যৰ গতি আৰু ভৱিষ্যত সম্ভাৱনাৰ ইংগিত বহন কৰে। ভগৱানে যি উদ্দেশ্যে মানুহক এই পৃথিৱীলৈ পঠিয়াইছে তাৰ সূক্ষ্ম সংকেত বহু সময়ত এই শেষ অংকটোৰ মাজতেই লুকাই থাকে বুলি বিশ্বাস কৰা হয়। আজিৰ যুগত মোবাইল নম্বৰ আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। দিনে নিশাই এই নম্বৰটো আমাৰ লগত থাকে। সেইবাবে বহু আধ্যাত্মিক চিন্তাবিদে কয়, মোবাইল নম্বৰৰ শেষ অংকটো আপোনাৰ জীৱনৰ শক্তি তৰংগৰ সৈতে জড়িত। এই অংকটোৰ অৰ্থ বুজিলে মানুহে নিজৰ স্বভাৱ, ভাগ্য আৰু জীৱনৰ পথ সম্পৰ্কে বহু কথা জানিব পাৰে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ যদি কিবা ব্যক্তিগতভাৱে সমস্যা হৈ আছে, আপোনাৰ ব্যৱসায়, টকা পইচা, পঢ়া শুনা, চাকৰি নাইবা আপোনাৰ বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। যদি যিকোনো ব্যক্তিৰ তেওঁৰ মোবাইল নম্বৰৰ শেষৰ অংকটো 0 হয়, তেনেহ'লে অসীমতাৰ দুৱাৰ। 0 মানে হ'ল অসীমতাৰ দুৱাৰ। যিসকল মানুহৰ মোবাইল নম্বৰৰ শেষ অংক 0, তেওঁলোকক ভাগ্যৰ ক্ষেত্ৰত অতি বিশেষ বুলি ধৰা হয়। সাধাৰণ দৃষ্টিত 0 মানে একো নাই যেন লাগে, কিন্তু আধ্যাত্মিক দৃষ্টিত 0 মানে অসীম সম্ভাৱনা। 0 হ'ল সকলো আৰম্ভণিৰ মূল আৰু সকলো শেষৰ পৰাও ওপৰত। এই সংখ্যা থকা মানুহৰ জীৱন সাধাৰণতে সহজ নহয়। তেওঁলোকৰ জীৱনত বাৰে বাৰে ভাঙনি আহে, বহু কিবা শেষ হৈ যায় যেন লাগে। কিন্তু আশ্চৰ্যৰ কথা হ'ল, প্ৰতিটো শেষৰ পাছতেই তেওঁলোকৰ জীৱনত এক নতুন আৰম্ভণি হয়। ভগৱানে এই লোকসকলৰ ভাগ্যত লিখি থৈছে যে তেওঁলোকে জীৱনত বহু কষ্ট পাব, কিন্তু কেতিয়াও সম্পূৰ্ণ ধ্বংস নহ'ব। শেষ অংক 0 থকা মানুহ সাধাৰণতে গভীৰ চিন্তাশীল আৰু আধ্যাত্মিক প্ৰৱণ হয়। তেওঁলোকে জীৱনৰ বাহ্যিক চিকমিকনিতকৈ ভিতৰৰ সত্য বুজিবলৈ চেষ্টা কৰে। দুখ, কষ্ট, অকলশৰীয়া আৰু ব্যৰ্থতাই তেওঁলোকক ভিতৰৰ পৰা শক্তিশালী কৰি তোলে। ভগৱানে তেওঁলোকক পৰীক্ষা কৰে, কিন্তু কেতিয়াও ত্যাগ নকৰে। যদি কোনোবা ব্যক্তিৰ মোবাইল নম্বৰৰ শেষৰ অংকটো 1 হয়, 1 মানে হ'ল নিজ ভাগ্য নিজে গঢ়া সাহসী আত্মা। শেষ অংক 1 নেতৃত্ব, আত্মবিশ্বাস আৰু সাহসৰ প্ৰতীক। এই সংখ্যা থকা মানুহ জন্মগতভাৱে স্বাধীন মনৰ হয়। তেওঁলোকে নিজৰ সিদ্ধান্ত নিজে ল'বলৈ ভাল পায় আৰু আনৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিবলৈ নিবিচাৰে। সেইবাবে বহু সময়ত তেওঁলোক অকলশৰীয়া পথত খোজ কাঢ়িব লগা হয়। ভগৱানে এই লোকসকলৰ ভাগ্যত লিখি থৈছে যে সহায় দেৰিকৈ আহিব, কিন্তু শক্তি সদায় ভিতৰত থাকিব। এই সংখ্যা থকা মানুহে জীৱনত বহু বাধাৰ সন্মুখীন হয়, সমাজৰ পৰা, পৰিস্থিতিৰ পৰা বা নিজৰ মানুহৰ পৰা। তথাপিও তেওঁলোকে হাৰ মানিবলৈ নিবিচাৰে। শেষ অংক 1 থকা মানুহে জীৱনত নিজৰ নাম নিজে গঢ়ে। তেওঁলোক সহজে অনুকৰণ নকৰে, নিজৰ পথ নিজেই সৃষ্টি কৰে। ভগৱানে তেওঁলোকক নেতৃত্বৰ দায়িত্ব দিয়ে, যদিও সেই দায়িত্ব বহন কৰা সহজ নহয়। ধৈৰ্য আৰু আত্মবিশ্বাস ৰাখিলে এই সংখ্যা থকা মানুহ এদিন সফলতাৰ শীৰ্ষলৈ উঠিব পাৰে। যিবোৰ ব্যক্তিৰ মোবাইল নম্বৰৰ শেষৰ অংকটো 2 হয়, হৃদয়ৰে জীৱন জীয়াই থকা আত্মা। শেষ অংক 2 সহানুভূতি, শান্তি আৰু
সম্পৰ্কৰ সংখ্যা। এই সংখ্যা থকা মানুহ অতি কোমল হৃদয়ৰ হয়। তেওঁলোকে আনৰ মনৰ অনুভূতি সহজে বুজি পায় আৰু কাৰো দুখ দেখিলে অন্তৰৰ পৰা বিচলিত হয়। পৰিয়াল, প্ৰেম আৰু বিশ্বাস তেওঁলোকৰ জীৱনৰ মূল আধাৰ। ভগৱানে এই লোকসকলৰ ভাগ্যত লিখি থৈছে যে তেওঁলোকে জীৱনত দুখো পাব, কাৰণ ভাল মন থাকিলে আঘাতো বেছি লাগে। বহু সময়ত তেওঁলোকে নিজৰ ভালপোৱাৰ বাবে ঠগ খায়। তথাপিও এই সংখ্যা থকা মানুহে নিজৰ স্বভাৱ সলনি নকৰে। শেষ অংক 2 থকা মানুহে জীৱনত দেৰিকৈ হ'লেও সত্য প্ৰেম, মানসিক শান্তি আৰু স্থায়ী সম্পৰ্ক লাভ কৰে। ভগৱানে তেওঁলোকক অদৃশ্যভাৱে সুৰক্ষা দিয়ে আৰু সঠিক সময়ত সঠিক মানুহক তেওঁলোকৰ জীৱনলৈ পঠিয়াই দিয়ে। যিবোৰ ব্যক্তিৰ মোবাইল নম্বৰৰ শেষৰ সংখ্যাটো 3 হয়, ঈশ্বৰ প্ৰদত্ত প্ৰতিভা আৰু বাকশক্তিৰ আশীৰ্বাদ। শেষ অংক 3 থকা মানুহক ভগৱানে বিশেষ প্ৰতিভা দি এই পৃথিৱীলৈ পঠিয়াইছে বুলি বিশ্বাস কৰা হয়। এই সংখ্যা সৃষ্টিশীলতা, বুদ্ধিমত্তা আৰু বাকশক্তিৰ প্ৰতীক। এই সংখ্যা থকা মানুহ সাধাৰণতে কথা ক'ব পৰা, লিখিব পৰা বা কিবা সৃষ্টিশীল কামত আগবঢ়া হয়। ভগৱানে এই লোকসকলৰ ভাগ্যত লিখি থৈছে যে তেওঁলোকৰ কথাই মানুহৰ মন স্পৰ্শ কৰিব। কেতিয়াবা নিজৰ অজানিতেই তেওঁলোকে আনৰ জীৱনত প্ৰভাৱ পেলাই দিয়ে। যদিও আৰম্ভণিতে তেওঁলোকক গুৰুত্ব নিদিব পাৰে, তথাপিও সময় আহিলে তেওঁলোকৰ প্ৰতিভা নিজে নিজেই পোহৰলৈ ওলাই আহে। শেষ অংক 3 থকা মানুহৰ জীৱনত আনন্দ, দুখ আৰু অনুভূতিৰ গভীৰতা বেছি থাকে। তেওঁলোকে জীৱনত ৰঙীনকৈ চাব জানে। ভগৱানে তেওঁলোকক আনন্দ বিলাবলৈ আৰু মানুহৰ মুখত হাঁহি আনিবলৈ এক বিশেষ দায়িত্ব দিছে। যিবোৰ ব্যক্তিৰ মোবাইল নম্বৰৰ শেষৰ সংখ্যাটো 4 হয়, পৰিশ্ৰম, শৃংখলা আৰু স্থায়ী সফলতাৰ পথ। শেষ অংক 4 কঠোৰ পৰিশ্ৰম আৰু শৃংখলাৰ প্ৰতীক। এই সংখ্যা থকা মানুহে জীৱনত সহজে যিকোনো বস্তু নাপায়। তেওঁলোকৰ বাট সাধাৰণতে দীঘলীয়া আৰু কষ্টকৰ হয়, কিন্তু এই কষ্টই তেওঁলোকক ভিতৰৰ পৰা শক্তিশালী কৰি তোলে। ভগৱানে এই লোকসকলৰ ভাগ্যত লিখি থৈছে যে সফলতা দেৰিকৈ আহিব, কিন্তু আহিলে সেয়া স্থায়ী হ'ব। এই সংখ্যা থকা মানুহে ধৈৰ্য ধৰি কাম কৰিব জানে। তেওঁলোকে ধাপে ধাপে আগবাঢ়ে আৰু নিজৰ ভিত্তি মজবুত কৰি লয়। শেষ অংক 4 থকা মানুহ সাধাৰণতে বিশ্বাসযোগ্য আৰু দায়িত্বশীল হয়। পৰিয়াল বা কৰ্মক্ষেত্ৰত তেওঁলোকৰ ওপৰত সহজে ভৰসা কৰা হয়। ভগৱানে তেওঁলোকক পৰীক্ষা কৰে, কিন্তু তেওঁলোকৰ পৰিশ্ৰম কেতিয়াও নিষ্ফল নহয়। যিবোৰ ব্যক্তিৰ মোবাইল নম্বৰৰ শেষৰ সংখ্যাটো 5 হয়, পৰিৱৰ্তন, স্বাধীনতা আৰু নতুন সুযোগৰ সংকেত। শেষ অংক 5 স্বাধীনতা আৰু পৰিৱৰ্তনৰ সংখ্যা। এই সংখ্যা থকা মানুহ একে ঠাইত বা একে অৱস্থাত দীৰ্ঘদিন ধৰি থাকিব নোৱাৰে। নতুন কিবা শিকিব, নতুন ঠাই চাব, নতুন অভিজ্ঞতা ল'ব, এইবোৰেই তেওঁলোকৰ জীৱনৰ মূল উদ্দেশ্য। ভগৱানে এই লোকসকলৰ ভাগ্যত লিখি থৈছে যে পৰিৱৰ্তনেই তেওঁলোকৰ উন্নতিৰ পথ। তেওঁলোকৰ জীৱনত হঠাৎ সুযোগ আহে আৰু হঠাৎ পৰিস্থিতি সলনি হয়। যদি তেওঁলোকে সাহসেৰে এই সুযোগবোৰ গ্ৰহণ কৰে, তেন্তে ভাগ্য তেওঁলোকৰ পক্ষত ঘূৰি যায়। শেষ অংক 5 থকা মানুহ সাধাৰণতে বুদ্ধিমান, চঞ্চল আৰু পৰিস্থিতিৰ লগত খাপ খুৱাব পৰা হয়। ভগৱানে তেওঁলোকক নতুন দিশ দেখুৱাবলৈ আৰু একে পথত আবদ্ধ হৈ নাথাকিবলৈ সৃষ্টি কৰিছে। যিবোৰ ব্যক্তিৰ মোবাইল নম্বৰৰ শেষৰ সংখ্যাটো 6 হয়, প্ৰেম, দায়িত্ব আৰু সেৱাৰ আশীৰ্বাদ। শেষ অংক 6 প্ৰেম, পৰিয়াল, দায়িত্ব আৰু সেৱাৰ প্ৰতীক। এই সংখ্যা থকা মানুহ সাধাৰণতে অতি দায়িত্বশীল আৰু সহানুভূতিশীল হয়। তেওঁলোকে নিজৰ সুখতকৈ আনৰ সুখক আগস্থান দিয়ে। পৰিয়াল, আত্মীয় আৰু সমাজৰ প্ৰতি দায়িত্ব বহন কৰাটো তেওঁলোকৰ স্বভাৱগত গুণ। ভগৱানে এই লোকসকলৰ ভাগ্যত
লিখি থৈছে যে তেওঁলোকে জীৱনত বহু ত্যাগ কৰিব লাগিব। বহু সময়ত তেওঁলোকে নিজৰ ইচ্ছা দমন কৰি আনৰ প্ৰয়োজন পূৰণ কৰিব লাগে। তথাপিও এই ত্যাগ নিষ্ফল নহয়। ঈশ্বৰে তেওঁলোকক নীৰৱে আশীৰ্বাদ দিয়ে আৰু দুখৰ পাছত সুখৰ পথ খোলে। শেষ অংক 6 থকা মানুহৰ জীৱনত দেৰিকৈ হ'লেও শান্তি আৰু স্থিৰতা আহে। তেওঁলোকৰ ভাল মন আৰু সৎ উদ্দেশ্যৰ বাবে তেওঁলোকে শেষত সুখ আৰু সন্তুষ্টি লাভ কৰে। যিবোৰ ব্যক্তিৰ মোবাইল নম্বৰৰ শেষৰ সংখ্যাটো 7 হয়, আধ্যাত্মিকতা আৰু গভীৰ জ্ঞানৰ পথ। শেষ অংক 7 ৰহস্য, আধ্যাত্মিকতা আৰু গভীৰ চিন্তাধাৰাৰ প্ৰতীক। এই সংখ্যা থকা মানুহ সাধাৰণতে ভিতৰমুখী হয়। বাহ্যিক চিকমিকনি, ভিৰ বা মানুহক দেখুওৱা জীৱন তেওঁলোকে বিশেষ ভাল নাপায়। তেওঁলোকে একাকীত্ব ভাল পায় আৰু জীৱনৰ গভীৰ প্ৰশ্নৰ উত্তৰ বিচাৰে। ভগৱানে এই লোকসকলৰ ভাগ্যত লিখি থৈছে যে তেওঁলোকে সহজে সকলো নুবুজে, কিন্তু যি বুজে সেয়া গভীৰভাৱে বুজে। জীৱনত বহু সময়ত তেওঁলোক ভুল বুজাবুজিৰ সন্মুখীন হয়, কিন্তু সেই অভিজ্ঞতাই তেওঁলোকক জ্ঞানী আৰু ধৈৰ্যশীল কৰি তোলে। শেষ অংক 7 থকা মানুহ আধ্যাত্মিক পথৰ যাত্ৰী। ভগৱানে তেওঁলোকক ভিতৰৰ সত্য বুজিবলৈ আৰু আনকো সেই পথ দেখুৱাবলৈ এক বিশেষ দায়িত্ব দিছে। যিবোৰ ব্যক্তিৰ মোবাইল নম্বৰৰ শেষৰ সংখ্যাটো 8 হয়, কৰ্মফল, ধন আৰু ক্ষমতাৰ সংখ্যা। শেষ অংক 8 কৰ্মফল, ধন আৰু দায়িত্বৰ সৈতে জড়িত। এই সংখ্যা থকা মানুহৰ জীৱনত ধন সম্পত্তি আৰু ক্ষমতাৰ যোগ থাকে, কিন্তু সেয়া সহজে নাহে। তেওঁলোকে কঠোৰ পৰিশ্ৰম, শৃংখলা আৰু সৎ উদ্দেশ্যৰে আগবাঢ়িব লাগে। ভগৱানে এই লোকসকলৰ ভাগ্যত স্পষ্টকৈ লিখিছে, যেনেকৈ কৰ্ম তেনেকৈ ফল। ভাল কাম কৰিলে ডাঙৰ সফলতা আহে, কিন্তু ভুল পথ বাচিলে ফল তাতো বেছি তীব্ৰ হয়। সেইবাবে এই সংখ্যা থকা মানুহে নিজৰ কৰ্ম আৰু সিদ্ধান্তত অধিক সাৱধান হ'ব লাগে। শেষ অংক 8 থকা মানুহ সাধাৰণতে দায়িত্বশীল, দৃঢ় মনৰ আৰু নেতৃত্ব বহন কৰিব পৰা হয়। সঠিক দিশে খোজ কাঢ়িলে তেওঁলোকে জীৱনত ডাঙৰ সফলতা, মান মৰ্যাদা আৰু স্থায়ী সুৰক্ষা লাভ কৰিব পাৰে। যিবোৰ ব্যক্তিৰ মোবাইল নম্বৰৰ শেষৰ সংখ্যাটো 9 হয়, ভগৱানে আপোনাৰ ভাগ্যত কি লিখি থৈছে? কৰুণাৰ আৰু পূৰ্ণতাৰ সংখ্যা। সংখ্যাশাস্ত্ৰ অনুসৰি 9 হ'ল সকলো অংকৰ ভিতৰত শেষ আৰু পূৰ্ণ সংখ্যা। ই সমাপ্তি, অভিজ্ঞতা আৰু আত্মিক বিকাশৰ প্ৰতীক। এই সংখ্যা থকা মানুহ সাধাৰণতে বহুখিনি দেখিছে, বহুখিনি সহিছে আৰু বহুখিনি বুজিছে। ভগৱানে এনে আত্মাক সাধাৰণ উদ্দেশ্যৰে নহয়, এটা বিশেষ দায়িত্ব লৈ এই পৃথিৱীলৈ পঠিয়াইছে বুলি বিশ্বাস কৰা হয়। যিসকল মানুহৰ মোবাইল নম্বৰৰ শেষ অংক 9, তেওঁলোক সাধাৰণতে অতি উদাৰ আৰু কৰুণাময় হয়। তেওঁলোকে আনৰ দুখ সহজে নিজৰ দৰে অনুভৱ কৰিব পাৰে। কেতিয়াবা নিজৰ ক্ষতি হ'লেও আনক সহায় কৰিবলৈ পিছ নুহুকে। এই গুণৰ বাবে বহু সময়ত তেওঁলোক কষ্ট পায়, কিন্তু তেনেকৈয়ে তেওঁলোকৰ আত্মা অধিক পক্ক হৈ উঠে। ভগৱানে এই লোকসকলৰ ভাগ্যত লিখি থৈছে যে তেওঁলোকে জীৱনত বহু ত্যাগ কৰিব লাগিব। এই ত্যাগৰ পথ সহজ নহয়, কিন্তু ইয়াৰ মাজতে তেওঁলোকৰ আত্মিক উন্নতি লুকাই থাকে। তেওঁলোকে আনৰ জীৱনত পোহৰ আনিবলৈ জন্ম লৈছে। শেষ অংক 9 থকা মানুহ সাধাৰণতে অতি অভিজ্ঞ হয়। জীৱনৰ বহু দুখ কষ্ট, ভাঙনি আৰু প্ৰতাৰণাই তেওঁলোকক শিক্ষা দিয়ে। তেওঁলোকে কাগজৰ পৰা শিকা জ্ঞানতকৈ জীৱনৰ পৰা শিকা জ্ঞানক অধিক মূল্য দিয়ে। ভগৱানে এই লোকসকলক এই পৃথিৱীলৈ পঠিয়াইছে যাতে তেওঁলোকে নিজৰ অভিজ্ঞতাৰ জৰিয়তে আনক পথ দেখুৱাব পাৰে। বহু সময়ত তেওঁলোক নিজেই বুজি নাপায় কিয় তেওঁলোকৰ জীৱনত ইমান কষ্ট আহে, কিন্তু সেই কষ্টবোৰেই তেওঁলোকক আনৰ বাবে পথ প্ৰদৰ্শক কৰি তোলে। 9 অংক সমাপ্তিৰ প্ৰতীক হ'লেও ই নতুন আৰম্ভণিৰ আগজাননীও হয়। এই সংখ্যা থকা মানুহৰ জীৱনত বহু অধ্যায় শেষ হয়।
সম্পৰ্ক, পৰিস্থিতি, কাম বা স্বপ্ন। এই শেষবোৰ কষ্টদায়ক হয়, কিন্তু এই শেষৰ পিছতেই তেওঁলোকৰ জীৱনত এক নতুন, অধিক সচেতন অধ্যায় আৰম্ভ হয়। ভগৱানে এই লোকসকলৰ ভাগ্যত লিখি থৈছে যে তেওঁলোকে যি এৰি যায় তাৰ বিনিময়ত তেওঁলোকে অধিক মূল্যৱান কিবা এটা লাভ কৰে। এই সংখ্যা থকা মানুহে ক্ষতিৰ ভিতৰত লাভ আৰু শেষৰ ভিতৰত আৰম্ভণি দেখিবলৈ শিকে। শেষ অংক 9 থকা মানুহ সাধাৰণতে সমাজসেৱা, শিক্ষাদান, পৰামৰ্শ বা আধ্যাত্মিক পথৰ লগত জড়িত হয়। তেওঁলোকে ধন বা ক্ষমতাতকৈ মানৱ সেৱাক অধিক মূল্য দিয়ে। তেওঁলোকৰ অন্তৰত সদায় এই ভাৱ থাকে, মই কিমান লাভ কৰিলোঁ, তাতকৈ মই কিমান দিছোঁ। ভগৱানে এই লোকসকলক মানৱতাৰ সেৱক হিচাপে বাছনি কৰিছে। তেওঁলোকৰ ভাল কাম কেতিয়াও নিষ্ফল নহয়, যদিও তাৰ ফল কেতিয়াবা দেৰিকৈ দেখা যায়। প্ৰিয় দৰ্শক, সংখ্যাই মানুহক দিশ দেখুৱাব পাৰে, কিন্তু জীৱনৰ গতি সম্পূৰ্ণৰূপে নিৰ্ধাৰণ কৰে মানুহৰ কৰ্ম, চিন্তা আৰু বিশ্বাসে। মোবাইল নম্বৰৰ শেষ অংকটোৱে ভগৱানে আপোনাৰ ভাগ্যত কি লিখিছে তাৰ ইংগিত দিয়ে মাথো। যদি আপুনি বিশ্বাস ৰাখে, সৎপথে খোজ কাঢ়ে আৰু ধৈৰ্য ধৰে, তেন্তে যি ভাগ্য আপোনাৰ বাবে লিখা আছে সেয়া নিশ্চয় আপোনালৈ আহিব। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।